ভৱিষ্যতে কমাণ্ডো হোৱাৰ আশা পুহি ৰখা হকিলা ৰাভাৰ CRPFত নিযুক্তি হ'ল পিতৃ মিস্ত্ৰী কন্যাই হাজিৰা কৰি যোগাৰ কৰিছিল কিতাপ ইউটিউব চাই প্ৰস্তুতি চলাইছিল পৰীক্ষাৰ মই ইউটিউবত পঢ়িছিলোঁ তাৰপিছত আৰু কিতাপত পঢ়িছিলোঁ অনলাইনত পঢ়িছিলোঁ অৱশেষত চৰকাৰী চাকৰি হ'ল হকিলা খুব শুনি ভাল লাগিছে কাৰণ ছোৱালীজন খুব কষ্টকৰ হাজিৰা কৰি কৰি পঢ়িছে কিতাপ কিনিছে কষ্ট কৰি হাজিৰাৰ পৰা আহি পেলাই আকৌ দৌৰিব যায় ৰাতিপুৱা তাৰ পৰা আহি আকৌ হাজিৰা কৰিব যায় এনেকৈ পঢ়িছে সদ্যঘোষিত কৰ্মচাৰী বাছনি নিয়োগৰ অধীনত পৰীক্ষাত উত্তীৰ্ণ হৈ CRPFত নিযুক্তি লাভ কৰে হকিলা ৰাভাই প্ৰতিদিনেই পুৱা আৰু আবেলি দৌৰৰ অনুশীলন কৰিছিল হকিলাই যথেষ্ট কষ্ট কৰা যুৱতীগৰাকীয়ে অৱশেষত লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ CRPFৰ চাকৰি মোৰ নাম হকিলা ৰাভা মোৰ ঘৰ গোৱালপাৰা জিলাৰ ছয়বাৰীত মানে পৰীক্ষাৰ আগতে পঢ়িছিলোঁ 3-4 মাহমান পঢ়িছোঁ তাৰপিছত ৰানিং কৰিছিলোঁ ৰানিঙৰ পাছত আমাৰ মেডিকেল হ'ল মই ইউটিউবত পঢ়িছিলোঁ তাৰপিছত আৰু কিতাপত পঢ়িছিলোঁ অনলাইনত পঢ়িছিলোঁ মোৰ দেউতা মিস্ত্ৰী কৰে আৰু এনে যি মানে হাজিৰা কাম এইবিলাক গোৱালপাৰাৰ লক্ষীপুৰৰ ছয়বাৰী গাঁৱৰ অভয় ৰাভাৰ দুহিতা হকিলা ৰাভাই চৰকাৰী চাকৰি লাভ কৰা উৎফুল্লিত হকিলাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ভৱিষ্যতে কামাণ্ডো হোৱাৰ আশা পুহি ৰাখিছে হকিলা ৰাভাই খুব ভাল লাগিছে মানে খুব ভাল এই ছোৱালীজনীৰ পিছত আমাৰো ল'ৰা ছোৱালী আছে সিহঁতেও শিকিব দেখিব তেতিয়া ভাল হ'ব তেতিয়া আমাৰ গাঁওখন উন্নত হ'ব চৰকাৰৰ মানে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে স্বচ্ছ নিয়ম এনেকৈ যে ভেজাল হিচাপে যে নহয় তাৰমানে এনেকৈ হ'লে খুব ভাল হয় বস্তুটো আৰু কি যে আমাৰ দুখীয়া ল'ৰা ছোৱালী খুব ভাল হ'ব আমাৰ দুখীয়া ল'ৰা ছোৱালী বেছি মেধাৱী থাকে ভাল লাগিছে কষ্ট হাজিৰা মুজৰা কৰি কিতাপ কিনি পঢ়িছিল কষ্ট কৰি চাকৰি কৰি ভাল লাগিছে মোৰ পৰিয়ালৰ মই আছোঁ আমি 4 ভনী এটা ভাই তাৰপিছত মোৰ মা আছে মই 2 নম্বৰত মোৰ ডাঙৰ দাদা আছে তাই কেৰেলাত কাম কৰে তাই মোক ছাপোৰ্ট কৰিছে তাই বহুত ছাপোৰ্ট কৰিছে মোক যিহেতু মোৰ দেউতা অকলে নাপায় মোৰ দাদাটোৱে মানে বহুত সহায় কৰিছে বহুত ভাল লাগিছে যিহেতু কষ্টৰ ফল পাইছোঁ মই দৌৰাটো ফাৰ্ষ্টত বাৰু মই মানে পৰা নাছিলোঁ বহুত ভাগৰ লাগিছিল কিন্তু কষ্ট কৰিছিলোঁ কষ্ট কৰি তাৰপিছত মই আগতেও দিছিলোঁ আগতে মই 2বাৰ দিছিলোঁ এইটো হোৱা নাই এইটো মই 3বাৰত সফল হ'লোঁ মই পুৱাত দৌৰিছিলোঁ 3টা কেতিয়াবা 3টাত যাওঁ কেতিয়াবা 4টাত আৰু তাৰপিছত আমাৰ আবেলি যাওঁ আৰু 3টাত এনেকৈ কৰি দৌৰিছোঁ মানে দৌৰাটো আমি কেতিয়াবা আধা ঘণ্টাৰ টাইমিং লগাওঁ আৰু কেতিয়াবা আমাৰ 8 মিনিট 8.5 মিনিটৰ টাইমিং হয় সেইটো লগাওঁ আৰু কেতিয়াবা 25 মিনিটকৈ মানে স্লো ৰানিং কৰোঁ 25 মিনিট আধা ঘণ্টাকৈ দাদাহঁত দৌৰিছিল ইহঁতৰ লগতে ছোৱালী মানে এনেকুৱা নাছিল এজন দুজন কিন্তু ইহঁতেও বেছি নাযায় তাৰ কাৰণে মই আমাৰ ল'ৰাবিলাকৰ লগতে দৌৰিছিলোঁ সপোন মোৰ আছে মানে CRPFৰ জৰিয়তে মই কামাণ্ডোত যোৱা সপোনটো আছে হকিলা ৰাভালৈ থাকিল আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা গোৱালপাৰাৰ পৰা মঞ্জুৰ প্ৰিয়াৰ ৰিপৰ্ট